হেল্ল' এভৰিৱান ডিগ্ৰী ষ্টুডেণ্টৰ কাৰণে এটা বহুত ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন যিবোৰ ষ্টুডেণ্টে BA BSc BComত এইবাৰ এডমিশ্যন ল'বা মানে অলৰেডি সমৰ্থত এপ্লাই বা ৰেজিষ্ট্ৰেশ্যন কৰি থৈছা সেইবোৰ ষ্টুডেণ্টৰ কাৰণে বহুত ইম্পৰ্টেণ্ট কথা ভালকৈ কথাখিনি শুনিবা তোমালোকে অলৰেডি সমৰ্থত ৰেজিষ্ট্ৰেশ্যন কৰিছা ফৰ ইউৰ ডিগ্ৰী এডমিশ্যন মানে UG এডমিশ্যন বাট তোমালোকে আনফৰ্চুনেটলি মেবি তোমালোকে কলেজ এপ্লাই কৰা নাছিলা বা কলেজ চিলেকশ্যন প্ৰচেছটো নাছিল চ' আজিৰ পৰা ষ্টাৰ্ট হৈ গৈছে কলেজ চিলেকশ্যন প্ৰচেছ চ' কাইণ্ডলি তোমালোকে কলেজ চিলেক্ট কৰা যোনখন কলেজত পঢ়িবা ফৰ ইউৰ ডিগ্ৰী মানে BA BSc হওক BCom হওক যোনখন কলেজত পঢ়িবা BS কলেজত পঢ়া গুৱাহাটী কলেজত পঢ়া গুৱাহাটী কমাৰ্চ কলেজত পঢ়া বা প্ৰাগজ্যোতি বি বৰুৱা য'তে পঢ়া বঙাইগাঁও কলেজত পঢ়া তোমালোকে কলেজ চিলেকশ্যন কৰা আজিৰ পৰা ষ্টাৰ্ট হৈ গৈছে কলেজ চিলেকশ্যন কৰা মেক্সিমামলৈকে মেবি 5টা কলেজ চিলেকশ্যন কৰিব পাৰি মই যিমানখিনি শুনিছোঁ চ' তোমালোকে কলেজ চিলেকশ্যন কৰা কলেজ চিলেকশ্যন ষ্টাৰ্ট হৈ গৈছে আজিৰ পৰা সমৰ্থত লগ ইন কৰা সমৰ্থতে তোমালোকে কলেজ এপ্লাই কৰিব মানে কলেজ এপ্লাই বা কলেজ ৰেজিষ্ট্ৰেশ্যন বা কলেজ চিলেকশ্যন কৰিব পাৰিবা তাৰপিছতহে তোমালোকৰ মেৰিট লিষ্ট ওলাব কলেজ ৱাইজ অ'কে তো এইখিনি আছিল মেইন ইম্পৰ্টেণ্ট আপডেট চ' প্লিজ লাইক এটা কৰিবা আৰু ফ্ৰেণ্ডছবোৰক জনাবা কথাখিনি যাতে কলেজ চিলেকশ্যন কৰে চ' কলেজ চিলেকশ্যন নকৰিলে সিহঁতৰ এডমিশ্যন মানে কাট খাই যাব বা নহ'ব পাৰে চ' কলেজ চিলেকশ্যন ষ্টাৰ্ট হৈছে কলেজ চিলেকশ্যন কৰা থেংক ইউ এভৰিৱান